SSC GD কনষ্টেবল পদসমূহৰ বাবে যদি আপুনি অনলাইন আবেদন কৰিছিলে এতিয়া আপোনাৰ এক্সামৰ বাবে যিখন এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডখন আপুনি কিদৰে ডাউনলোড কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনাক ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছটো দেখাই দিম আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ বাবে আপোনাৰ মোবাইল বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ আপুনি ওপেন কৰিব ওপেন কৰি লৈ SSC GD বুলি আপুনি টাইপ কৰি পেলাই এনেদৰে সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত প্ৰথমটো ৱেবছাইট আহি যাব ssc.gov.in বুলি আপুনি সেই ৱেবছাইটটোৰ ওপৰত ক্লিক কৰিব এই ৱেবছাইটটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেচ আহিব ইয়াৰ পৰা আপুনি একদম ওপৰত লগইন আৰু ৰেজিষ্টাৰ বুলি এটা অপচন আছে আপুনি সেই লগইন আৰু ৰেজিষ্টাৰ অপচনটোৰ ওপৰত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিয়াৰ পিছত তাৰ তলত আপুনি পাছৱৰ্ডটো দিব লাগিব মই মোৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ডটো দি লৈছোঁ পাছৱৰ্ডটো দি লোৱাৰ পিছত তলত আপুনি যেটো কেপচা কোড হয় এই কেপচা কোডটো আপুনি ইয়াত বহাব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি পাছৱৰ্ডটো দি পেলাই তাৰ পিছত আপুনি ইয়াত কেপচা কোডটো বহাই পেলাই সিম্পলি আপুনি লগইন অপচনৰ ওপৰত ক্লিক কৰিব লগইন অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেচ আহিব ইয়াৰ পৰা আপুনি অলপ স্ক্ৰল ডাউন কৰিলে আপোনাৰ ইয়াত গোটেই ডিটেইলছখিনি আহি যাব আপোনাৰ ফাদাৰ্স নেম মাদাৰ্স নেম মোবাইল নাম্বাৰ ইমেইল আইডি ভিলেজ এড্ৰেছ গোটেইখিনি আপোনাৰ ইয়াত আহি যাব তাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি এডমিশন সাৰ্টিফিকেট বুলি যেটো অপচন আছে আপুনি সেই এডমিশন সাৰ্টিফিকেট অপচনটোৰ ওপৰত ক্লিক কৰিব এডমিশন সাৰ্টিফিকেট অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা এক্সামিনেচনৰ তলত যেটো সিলেক্ট বুলি অপচন আছে আপুনি সেই সিলেক্ট অপচনৰ ওপৰত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা আপুনি কোনটো পদৰ বাবে আপুনি অনলাইন এপ্লাই কৰিছিলে সেই পদটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত এক্সামিনেচন ইয়াৰ বুলি যেটো আছে তাত আপুনি এক্সামিনেচন ইয়াৰটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত চেক ষ্টেটাছৰ ওপৰত আপুনি ক্লিক কৰিব চেক ষ্টেটাছৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ ডিটেইলছখিনি আহি যাব আপোনাৰ নাম ফাদাৰ নেম ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনাৰ এক্সাম চিটি এক্সাম ডেট কি তাৰিখত এক্সাম পৰিছে এইখিনি ডিটেইলছখিনি আহি যাব তাৰ পৰা আপুনি অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি পেলাই ইয়াত যেটো বক্স আছে আপুনি সেই বক্সটোৰ ওপৰত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ডাউনলোড এডমিশন সাৰ্টিফিকেট অপচনটোৰ ওপৰত আপুনি ক্লিক কৰিব ডাউনলোড এডমিশন সাৰ্টিফিকেট অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল কৰি প্ৰচিড টু ডাউনলোড অপচনৰ ওপৰত ক্লিক কৰিব প্ৰচিড টু ডাউনলোড অপচনৰ ওপৰত ক্লিক কৰি দিলে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব কিন্তু ইয়াত SSC ফালৰ পৰা ডেস্কটপ বা ল্যাপটপত ডাউনলোড কৰিবৰ বাবে কৈছে এটো মই যেহেতু আপোনালোকক মোবাইলত দেখাই আছো গতিকে মোবাইলত ডাউনলোড নহব আপোনালোকে সেম প্ৰসেস আপোনালোকে ডেস্কটপ বা ল্যাপটপত ট্ৰাই কৰিব আপোনালোকৰ ডাউনলোড হৈ যাব এডমিট কাৰ্ডখন